নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তুটো অলপ পৃথক, পঢ়াৰ পৰা আঁতৰি এটা বেলেগ জেগাত আছোঁ। আপোনালোকে বেক চাইডত দেখিছে, দেখাত বেক চাইড যেন এখন ধুনীয়া চিনেৰী আছে, ধুনীয়া ফটো আছে, এনেকুৱা নিচিনা লাগিছে। কিন্তু মই এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত বহি আছোঁ। ডেকাচাং আপোনালোকে নিশ্চয় শুনিছে, মাজুলী, আৰু এইখন দেখি থকা এখন লুইত নদী হয়। এটা আপোনালোকে দেখিছে ধুনীয়াকৈ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, সৰুকৈ আৰম্ভ কৰা এটা মোৰ প্ৰচেষ্টা। সেই প্ৰচেষ্টা আজি লাহে লাহে ডাঙৰ ৰূপ ল'ব গৈ আছে। আপোনালোকৰ মৰম, সঁহাৰি আৰু অনুপ্ৰেৰণা পাইছোঁ, আৰু তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ নিশ্চয় দিব লাগিব। মোৰ এই যি এডুকেশ্যন বাই মাধুৰ্য চেনেলটো মই বহুদিনৰ আগতেই আৰম্ভ কৰিছিলোঁ। পৰীক্ষাৰ পাছত যেতিয়া মোৰ ফলাফল আহিছিল, তেতিয়া চেনেলটোৱে যথেষ্ট গ্ৰ' কৰিছিল। কিন্তু মই সময়ৰ অসুবিধাৰ কাৰণেই হওক বা অলপ এলেহুৱা ভাৱৰ কাৰণেই হওক, মই ভিডিঅ' দিয়াত অসমৰ্থ হৈছিলোঁ আৰু বহুত গেপ হৈ গৈছিল। কিন্তু লাহে লাহে মই যেতিয়া সময় পাবলৈ ল'লোঁ আৰু লগতে ভাবিলোঁ যে মোৰ এই চেনেলৰ জৰিয়তে বহু ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'লৈ আশা কৰি থাকে, গতিকে মই সময় উলিয়াই হ'লেও মই ভিডিঅ' বনাবলৈ চেষ্টা কৰাটো জৰুৰী বুলি মোৰ মনলৈ আহিল। আৰু সেইধৰণে মই এতিয়া ভিডিঅ' প্ৰায় দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই যি মোৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টা আজি লাহে লাহে গৈ এতিয়া মোৰ চেনেলত প্ৰায় 1000জন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। মই ছাবস্ক্ৰাইবাৰ শব্দটো লাহে লাহে ব্যৱহাৰটো কমাই দিম, কাৰণ এই ইউটিউবৰ এটা শব্দ হ'লে মোৰ কাৰণে ছাবস্ক্ৰাইবাৰতকৈ গুৰুত্বপূৰ্ণ শব্দটো হ'ল কম্পিটিটৰ। আৰু এই 1000তকৈ ওপৰত যি মোৰ চেনেলটোত ভিজিটৰ হৈছে বা যিসকলে মোৰ চেনেলত জইন কৰিছে, তেওঁলোকক মই ভৱিষ্যতৰ ACS অফিচাৰ বুলিয়েই ক'ম। আজিৰ এই ভিডিঅ'টোত মই মোৰ ইতিমধ্যে যি এটা জাৰ্ণি মই পাৰ কৰিলোঁ, 2005 চনৰ পৰা আৰম্ভ কৰি এতিয়া 2025 চন, অৰ্থাৎ 20 বছৰৰ এটা জাৰ্ণি, মোৰ স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি মই আপোনালোকক এই কাৰণে ক'ব খুজিম যে ইয়াত বহু এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী আছে বা নৱপ্ৰজন্ম আছে, যিসকলে বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। তেওঁলোকে জীৱনত বিভিন্ন ধৰণৰ হতাশাৰ মুহূৰ্তৰ পৰা ধৰি আপছ এণ্ড ডাউন ফেচ কৰিছে। মই সেই সময়ত তেনেকুৱা ধৰণৰ ষ্ট্ৰেছ হওক বা তেনেকুৱা ধৰণৰ ডিফিকাল্টিত মই কি ধৰণে নিজক ঠিককৈ ৰাখিছিলোঁ আৰু সেই সমস্যাবোৰ অতিক্ৰম কৰি মই সফলতাৰ দিশে আগবাঢ়িছিলোঁ, সেই গোটেই কথাখিনি আলোচনা কৰিম। আৰু মোৰ এই চেনেলত প্ৰায় 1000তকৈ ওপৰৰ যি কম্পিটিটৰ আছে, তাৰ মাজত হয়তো বহুতো মোৰ সমবয়সৰ হয় বা বহুত মোতকৈ অভিজ্ঞ হয়। কিন্তু মোৰ এই ভিডিঅ'ৰ জৰিয়তে যদি এজন বা দুজন বা 10জন হ'লেও তেওঁলোকে মটিভেশ্যন পায়, সেয়া মোৰ কাৰণে যথেষ্ট ভাল কথা হ'ব আৰু মোৰ উদ্দেশ্য সফল হ'ব বুলি মই ধৰিম। গতিকে পলম নকৰি মোৰ সেই যি জীৱন যাত্ৰা বা আজিৰ এই যি APSCৰ যি জাৰ্ণি, সেই জাৰ্ণিটো মই আপোনালোকক খুব থুলমূলকৈ ক'বলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো বেকগ্ৰাউণ্ডত অকণমান নইজ শুনিব পাৰে, কাৰণ যিহেতু এনেকুৱা এটা জেগাত বহি আছোঁ য'ত বিভিন্ন মানুহে এই আবেলি সময়ত ফুৰিবলৈ আহে, ইয়াতে সময় পাৰ কৰে। গতিকে এটা স্নিক বিউটিৰ মাজত মই আছোঁ আৰু মনটো খুব ভাল লাগিছে যে কষ্ট কৰিলে যিকোনো কষ্টৰ ফল পোৱা যায়। আৰু ময়ো যি ধৰণে কষ্ট কৰিছিলোঁ, সেই কষ্টনো মই কি ধৰণে কৰিছিলোঁ বা কেনেকৈ আগবাঢ়িছিলোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। উত্তৰ লখিমপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মই এজন ছাত্ৰ আছিলোঁ, আৰু তাৰ পৰাই 2005 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাত্ৰীয়ে উত্তীৰ্ণ হৈছিলোঁ। আৰু শিক্ষাত্ৰী বুলি এইকাৰণে কৈছোঁ, মই ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছিলোঁ, যদিও মই খুব চেষ্টা কৰিছোঁ যাতে এটা পজিশ্যন পাব পাৰোঁ। কিছু নম্বৰৰ কাৰণে সেইটো সম্ভৱ হৈ নুঠিল, যদিও মোৰ সপোন আছিল যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কটন কলেজত পঢ়িম। লখিমপুৰতো সম্ভৱ আছিল, বাট মই ভাবিলোঁ যে ঐতিহ্যমণ্ডিত কটন কলেজলৈ মই যোৱাৰ কাৰণে এটা সপোন পুহি ৰাখিছিলোঁ, আৰু সেই সপোনৰ পম খেদি মই কটন কলেজলৈ গৈছিলোঁ। আৰু এটা কথা এতিয়া মোৰ মনত পৰে বা অনুভৱ হয়, বা মই বহু ক্ষেত্ৰত অনুতপ্তও হওঁ যে মই তেতিয়া এটা কথা ক'ব গ'লে সেই সময়ত লখিমপুৰৰ পৰা হওক বা যিকোনো এখন গাঁৱৰ পৰা গুৱাহাটীত পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুবেই কম আছিল। আৰু মই সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশৰ পৰা গৈছিলোঁ। তেতিয়া বিশেষ বাহ্যিকতাও নাছিল, বা এতিয়া যি ধৰণে লগ বন্ধুৰ লগত ঘূৰি ফুৰোঁ তেনেকুৱা ধৰণৰ পৰিৱেশো নাছিল। সহজ সৰল গাঁৱৰ পৰা, সহজ সৰল ঘৰৰ পৰা মই যেতিয়া গুৱাহাটীত ভৰি দিছিলোঁ, তেতিয়া মোৰ সেই হোষ্টেলীয়া পৰিৱেশত মোৰ মনটো ঠিক কৰিব পৰা নাছিলোঁ বা মনটো বহা নাছিল, ঘৰলৈ বাৰে বাৰে মনত পৰিছিল। এতিয়াও মোৰ মনত পৰে যে সেই
হোষ্টেল, SRB হোষ্টেল, মই আছিলোঁ ARB হোষ্টেল। সেই হোষ্টেলৰ ওচৰত এখন PCO আছিল। সেই PCOৰ পৰা মই ঘৰলৈ বাৰে বাৰে ফোন কৰিছিলোঁ যে মই ঘূৰি যাওঁগৈ, মই লখিমপুৰতে ভালদৰে পঢ়িম। কিন্তু মাহঁতে বুজাইছিল যে তই নিজেই ইচ্ছা কৰি গৈছ, গতিকে চেষ্টা কৰ, মন বহিব। কিন্তু মন বহালৈ লাহে লাহে যেতিয়া বুজি উঠিলোঁ তেতিয়ালৈ যথেষ্ট পলম হৈ গ'ল। কাৰণ হাই ছেকেণ্ডেৰীৰ মূল পৰীক্ষাৰ সময় আহি পৰিছিল আৰু মই মোৰ সম্পূৰ্ণ অসমীয়া মিডিয়ামত পঢ়া ছাত্ৰজনে মই তেতিয়া কটন কলেজত ইংৰাজী মিডিয়ামত এডমিশ্যন লৈছিলোঁ আৰু ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লৈছিলোঁ। গতিকে সেই কম সময়ত নিজকে বুজাই মই কিছু চেষ্টা কৰি পেলাই অৱশেষত পৰীক্ষাত বহিছিলোঁ আৰু খুব এটা আশা কৰা ধৰণৰ পাৰ্চেণ্টেজ হোৱা নাছিল, মানে আকাশ পাতাল পাৰ্থক্য মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী। গতিকে এই কাৰণে মোৰ এটা খুব চিন্তাৰ বিষয় হৈ পৰিছিল, কাৰণ মোৰ উদ্দেশ্যটো যদিও ডক্টৰ ইঞ্জিনিয়াৰ নাছিল, মই এতিয়া কোন কলেজত পঢ়িম বা কেনেকৈ আগবাঢ়ি যাম সেইটো এটা মোৰ চিন্তাৰ বিষয় আছিল। এইখিনিতে মোৰ এটা কথা মনত পৰে, মই যেতিয়া স্কুলত আছিলোঁ ক্লাছ 7ৰ পৰা মোৰ এজন শিক্ষক আছিল, তেওঁৰ নাম ৰাজু পায়াং হয়। তেওঁৰ বিষয়ে হোমেন বৰগোহাঁঞে পাঠকৰ টোকাবহীটো লিখিছে। তেওঁ খুব এটা দুখীয়া পৰিয়ালৰ পৰা অহা এজন শিক্ষক বা ছাত্ৰ আছিল, কিন্তু তেওঁ খুব চেষ্টা কৰিছিল UPSCৰ দৰে পৰীক্ষাত বহিবৰ কাৰণে। আৰু এতিয়া যি ধৰণে কোচিং আছে বা ইউটিউব চেনেলত আমি খুচৰিলেই পাওঁ, সেই সময়ত কিন্তু UPSC পৰীক্ষা হওক বা APSC পৰীক্ষাৰ বিষয়ে জনা বা কোৱা মানুহৰ অভাৱ আছিল। কিন্তু সেই ছাৰে যিহেতু নিজেই UPSCৰ কাৰণে প্ৰস্তুতি চলাইছিল আৰু তেওঁ এনেকুৱা এজন শিক্ষক আছিল যে ইংৰাজীত প্ৰায় 3-4খন নিউজ পেপাৰ পঢ়িছিল, অসমীয়াটো প্ৰায় গোটেইখিনিয়ে পঢ়িছিল, বিভিন্ন মেগাজিনৰ আলোচনা কৰিছিল মোক, আৰু তেওঁ মোক তেতিয়াই UPSCৰ পৰীক্ষাৰ বিষয়ে কৈছিল। APSCৰ বিষয়ে বিশেষ পতা নাছিল, কাৰণ সেই সময়ত বিশেষ ট্ৰান্সপাৰেঞ্চি নাছিল ছিষ্টেমটোত। গতিকে তেওঁ মোক কৈছিল যে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি IASৰ কাৰণে পৰীক্ষা হয়, তাৰ কাৰণে তুমি চেষ্টা কৰিব পাৰা, এনেধৰণে তেওঁ মোক অনুপ্ৰেৰণা দিছিল। আৰু মই বিভিন্ন মেগাজিনো পঢ়িছিলোঁ, বিভিন্ন মেগাজিন তেওঁৰ লগত কনচাল্ট কৰিছিলোঁ বা তেওঁৰ লগত আলোচনা কৰিছিলোঁ। গতিকে সেই সময়তে মোৰ মনত এটা বীজ ৰোপণ হৈ গৈছিল, যাৰ কাৰণে মই কেতিয়াও হাই ছেকেণ্ডেৰী কমপ্লিট কৰি পেলাই মই ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ম এনেকুৱা ধৰণৰ কেতিয়াও সপোন মোৰ মনলৈ অহা নাছিল। আৰু সেইকাৰণে হয়তো যেতিয়া হাই ছেকেণ্ডেৰীত মোৰ পাৰ্চেণ্টেজটো কমিছিল, মই কিন্তু বিশেষ হতাশ হোৱা নাছিলোঁ। মানুহে কিন্তু বিভিন্ন ধৰণৰ কথা কৈছিল যে গুৱাহাটীত গৈ বাহিৰা হাৱা লাগিল বা ই নষ্ট হ'ল, এনেকুৱা ধৰণৰ কথা কৈছিল। মই আৰু সেই কথাবোৰ খুব সুন্দৰকৈ শুনি গৈছিলোঁ, কিন্তু তাত মই কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাছিলোঁ, কাৰণ মই জানো যে মই ভৱিষ্যতে চিভিল ছাৰ্ভিচ পৰীক্ষাত বহিম আৰু তাৰ কাৰণে পাৰ্চেণ্টেজৰ যি ধৰণৰ প্ৰয়োজন হয়, নোহোৱা নহয়, কিন্তু অন্ততঃ গ্ৰেজুৱেশ্যনত যদি মোৰ এটা পাৰ্চেণ্টেজ থাকে, মই সেই পৰীক্ষাত বহিবৰ কাৰণে উপযোগী। গতিকে মই বিশেষ চিন্তা নকৰিলোঁ। কিন্তু তথাপি দেউতাহঁতৰ সপোন থাকে, দেউতাহঁতে যথেষ্ট মোৰ কাৰণে কৰিছে, কষ্ট কৰিছিলে। গতিকে মোৰ দায়িত্ব আছে যে মই কি ধৰণে হাই ছেকেণ্ডেৰীৰ ৰিজাল্টটো বেয়া হোৱাৰ পাছত, বেয়া মানে বেয়া নহয়, ছেকেণ্ড ডিভিজন অহাৰ পিছত মই কেনেকৈ কাম বেক কৰোঁ, সেইটো এটা চিন্তাৰ বিষয় হৈ গৈছিল। কিন্তু মই কটন কলেজত থকাহেঁতেন মই কিবা এটা ছাবজেক্টত এডমিশ্যন লৈ পঢ়িব পাৰিলোহেঁতেন, যিহেতু হোষ্টেলৰ ছাত্ৰ আছিলোঁ। কিন্তু বিশেষ নাভাবি পেলাই মই আকৌ লখিমপুৰলৈ ঘূৰি আহিলোঁ, যে ভাবিলোঁ যে লখিমপুৰ কলেজতে মই যিকোনো এটা ছায়েন্সৰ ছাবজেক্টত এডমিশ্যন লৈ মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিম। এতিয়া লখিমপুৰলৈ ঘূৰি আহিলোঁ। লখিমপুৰলৈ ঘূৰি অহাৰ পিছত মই যেতিয়া লখিমপুৰ কলেজলৈ গ'লোঁ, কেমেষ্ট্ৰি বা ফিজিক্স মেজৰ ল'ব পাৰি নেকি খবৰ ল'ব গ'লোঁ। কিন্তু মোৰ পাৰ্চেণ্টেজৰ কথা কৈ বা কটনৰ পৰা ঘূৰি অহা বুলি অলপ উপলুঙাও মই শুনিছিলোঁ, নুশুনা নহয়, বিশেষ ব্যক্তিজনৰ নাম মই নকওঁ। কিন্তু মই তেতিয়া সেই ধৰণৰ পৰিস্থিতিত থকাৰ সময়তে মই এজন গুৰু লগ পালোঁ। তেখেত বৰ্তমান পানীগাঁও OPD কলেজৰ প্ৰিন্সিপাল হয়, আগৰ আমাৰ ডিপাৰ্টমেণ্টৰ হেড আছিল। তেওঁ মোক ক'লে যে যিহেতু তোৰ এনেকুৱা এটা কণ্ডিশ্যন হ'ল, তই এটা কাম কৰিব পাৰ, ইকনমিক্সত তই মেজৰ ল'ব পাৰ, কিন্তু যিহেতু তই বেলেগ কলেজৰ পৰা আহিছ, তাৰ কাৰণে তই এণ্ট্ৰেঞ্চ দিব লাগিব। মই অকণমান বিমূৰত পৰিছিলোঁ, কাৰণ মোৰ ইকনমিক্সটো হাই ছেকেণ্ডেৰীত পঢ়া হোৱা নাছিল। স্কুললৈকে যিখিনি জানো সেইখিনি হয়তো ছাফিচিয়েণ্ট নহ'ব এণ্ট্ৰেঞ্চটো দিয়াৰ কাৰণে। আৰু সেইকাৰণে মই এটা সিদ্ধান্ত ল'লোঁ যে মই এবছৰ গেপ দিম, আৰু সেই এবছৰ গেপ দি মই 2খন কিতাপ আনি ল'লোঁ, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ইকনমিক্স পঢ়িবলৈ ল'লোঁ। কেৱল 2খন কিতাপেই নহয়, আৰু কিছু ইকনমিক্সৰ কনচেপ্টৰ কাৰণে বেলেগ কিতাপো মই পঢ়িলোঁ।
আৰু অৱশেষত এণ্ট্ৰেঞ্চটোত মই ধুনীয়াকৈ পাছ কৰিলোঁ আৰু মই তেতিয়া গ্ৰেজুৱেশ্যনত নাম লগালোঁ আৰু গ্ৰেজুৱেশ্যনত নাম লগাই ফাৰ্ষ্ট ক্লাছ সহ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। অৰ্থাৎ মোৰ যি গ্ৰাফডাল ডাউন হৈছিল অলপ আপ হ'বলৈ ধৰিলে। কিন্তু মোৰ সিদ্ধান্তত বৰ বেছি সমস্যা নাছিল, কাৰণ মই MA কৰিম বুলি ভবা নাছিলোঁ আৰু মোৰ সিদ্ধান্ত আছিল যে মই UPSC কোচিং কৰিবৰ কাৰণে দিল্লী যাম। দেউতা যদিও এজন শিক্ষক, যিকোনো প্ৰকাৰে মেনেজ কৰিলে। মোৰ মনত আছে 4 জুলাই 2011 চনত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু তাৰপিছত মই দিল্লীলৈ ৰাওনা হ'লোঁ। ছাৰৰ লগত যে মই কৈছিলোঁ, সেই ৰাজু পায়েং ছাৰৰ লগত মই তেতিয়া চাণক্য IAS একাডেমীৰ মেগাজিনখন খুব পঢ়োঁ আৰু তেতিয়া মই ভাবিলোঁ যে গৈ চাণক্য IAS একাডেমীতে এডমিশ্যন ল'ম, চাউথ দিল্লী। পোনে পোনে গৈ পেলাই চাউথ দিল্লী চাণক্য IAS একাডেমীত কোচিং ল'লোঁ। কিন্তু যি ধৰণে কথাবোৰ কোৱা যায়, কোচিং এটাত যি ধৰণে ক্লাছ হ'ব সেই ধৰণে বহু ক্ষেত্ৰত কিন্তু তেনেকুৱা ধৰণৰ ক্লাছ হোৱা দেখা নাযায়। গতিকে এডমিশ্যন লোৱাৰ পিছত দেখিলোঁ যে ফিডবেকৰ ওপৰত বেছ কৰি টিচাৰবোৰ চেঞ্জ হৈ থাকে। মোৰতো চিন্তা লাগি গ'ল, কাৰণ মই ইমান দূৰৰ পৰা গৈছোঁ আৰু নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত মই ঘূৰি আহিব লাগিব, কাৰণ মইতো 3-4 বছৰটো দিল্লীত থাকিব নোৱাৰোঁ। সেইটো সম্ভৱ নহয়, ফাইনেন্সিয়েলি পচিবল নহয়। গতিকে মই আকৌ চিন্তা কৰিলোঁ। বহুত দিন তেনেকৈ যোৱাৰ পিছত মোৰ যিহেতু মনো বহা নাই বা তাত ক্লাছবোৰ মোৰ ভাল লগা নাই, গতিকে কি কৰিম, এডমিশ্যনৰ পইচাটো ঘূৰাই নিদিয়ে। মই চেষ্টা কৰিছিলোঁ, বাট ঘূৰাই নিদিলে। তাৰপিছত উপায় নাপাই মই তেতিয়া বিখ্যাত মুখাৰ্জী নগৰ বিষয়ে আপোনালোকে বিভিন্ন ধৰণৰ চিৰিয়েল বা UPSC ৰিলেটেড চিৰিয়েলতো আপোনালোকে দেখিছে বা ৱেব ছিৰিজত আপোনালোকে শুনিছে মুখাৰ্জী নগৰ। সেই মুখাৰ্জী নগৰৰ তেতিয়া ALS বুলি যিটো কোচিং চেণ্টাৰ আছিল, অল্টাৰনেটিভ লাৰ্ণিং ছিষ্টেম, যোনে উইজাৰ্ড মেগাজিনখন উলিয়ায়, উইজাৰ্ড মেগাজিনৰ যিটো কোচিং ইনষ্টিটিউট আছিল, তাত এডমিশ্যন ল'লোঁ আৰু তাত ধুনীয়াকৈ পঢ়া হৈছিল আৰু ক্লাছবোৰো খুব ধুনীয়া। আৰু সেই কোচিঙতে একেলগে পঢ়া এতিয়া 2জনমান মোৰ লগৰ বন্ধু, মণিপুৰৰ এজন এতিয়া IAS অফিচাৰ হিচাপে আছে। তেওঁ বৰ্তমান ক'ত আছে মই বিশেষ নাজানো, সংযোগটো হোৱা নাই, ফেচবুকত কেতিয়াবা মেছেজ দিওঁ। গতিকে সেই তেনেকুৱা এটা সময়ত ধুনীয়াকৈ কোচিং কৰিলোঁ। কোচিং কৰি মেলি যিখিনি মোৰ জ্ঞান পাব লাগে বা যি ধৰণে মই প্ৰিপেৰেশ্যন কৰিব লাগে সেই ধৰণে কৰিলোঁ আৰু প্ৰথমবাৰ মই তেতিয়া প্ৰিলিমিনেৰী পৰীক্ষাত বহিলোঁ দিল্লীতে। কিন্তু এটা কথা ঠিক যে এতিয়া মই ক'ম বা এই ভিডিঅ'টোৰ শেষৰ ফালে মই বহুখিনি কথা আলোচনা কৰিম, কিন্তু এট প্ৰেজেণ্ট মই এটা কথা ক'ম যে বহুতে এনেকুৱা ধৰণৰ এটা কনচেপ্ট মনত ৰাখে যে এইবাৰ প্ৰিলিমিনেৰীটো দি চাওঁ, অহাবাৰলৈ আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি পৰীক্ষাটো দিম। কিন্তু এই কনচেপ্টটো যে ভুল, মই শেষৰ ফালে আলোচনা কৰিম। মই ঠিক তেনেকৈ প্ৰথমবাৰ পৰীক্ষাটো দিল্লীত দিলোঁ আৰু দেউতা গৈছিল মোৰ ৰখিবৰ কাৰণে, কাৰণ দেউতা তেতিয়া মানে প্ৰায় ৰিটায়াৰৰ লাষ্টৰ ফালে গৈ আছিল আৰু ৰিটায়াৰ 2013ত হৈছিল। গতিকে মই তাতে কোচিংখিনি কমপ্লিট কৰি বিভিন্ন ধৰণৰ নোটছ লৈ পেলাই, কিতাপ লৈ পেলাই মই আকৌ ঘূৰি আহিলোঁ এইকাৰণেই, কাৰণ তাত মই অলৰেডি কৈছোঁ যে একেৰাহে থাকিবৰ কাৰণে সম্ভৱ নহয়। এতিয়া অহাৰ পিছতো কিন্তু এনেকুৱা ধৰণৰ হ'ল যে মই দিল্লীত থাকোঁতে যি ধৰণৰ এটা এনভাইৰনমেণ্ট পাইছিলোঁ, এতিয়া কিন্তু সেই কম্পিটিটিভ এনভাইৰনমেণ্টটো আছে। মই কৈছোঁ ইউ অল আৰ লাকি that you are in such a phase where everything is possible to get via YouTube or anywhere. কিন্তু আমাৰ সময়ত তেনেকুৱা ধৰণৰ ইনফৰমেশ্যনো নাছিল আৰু সেই এনভাইৰনমেণ্টটো যদিও দিল্লীত আছিল কিন্তু অসমত নাছিল। গতিকে মই যেতিয়া ঘৰলৈ ঘূৰি আহিলোঁ, মই পঢ়োঁ, নপঢ়া নহয়, কিন্তু সেই যিটো কনচিষ্টেঞ্চিটো মেইনটেইন হ'ব লাগে, যিটো পাৰ্চিভিয়াৰেঞ্চ বা একেৰাহে লাগি থকাৰ যি এটা ধাউতি, সেইটো কিন্তু কমি যায়। কাৰণ ঘৰত থকাৰ লগে লগে বিভিন্ন ধৰণৰ অনুষ্ঠান আহে, বিয়া সবাহ, বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্ট যিবিলাক বস্তু, সেইবিলাকো মাজে মাজে ডিষ্ট্ৰেক্ট কৰে। গতিকে সেই যিখিনি মাজৰ খেলিমেলি, সেই খেলিমেলিখিনি মই ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। কিন্তু এট প্ৰেজেণ্ট মই কৈ থওঁ যে সেই সময়ত মই ঘৰলৈ আহি যি ধৰণে প্ৰস্তুতি কৰিব লাগিছিল বা দিল্লীত বা আন এটা ঠাইত থকা, অসমৰ বাহিৰত থকা মোৰ সমপৰ্যায়ৰ এজন ছাত্ৰই যি ধৰণে প্ৰস্তুতি চলাইছিল বা অসমতে থাকি বহুতে হয়তো একে সময়তে ভালদৰে প্ৰস্তুতি চলাইছিল, কিন্তু মই সেই প্ৰস্তুতিটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। যদিও মনত মোৰ এটা সপোন আছিল, মনত এটা ভাৱ সোমাই আছিল যে আই হেভ টু কমপ্লিট UPSC বা আই হেভ টু ক্ৰেক UPSC, সেই বস্তুটো কিন্তু হাতে কামে হৈ উঠা নাছিল। যদি এইপিনে থিংকিঙত 100% আছিল, কিন্তু কামত কিন্তু 50%হে আছিল, যিটো মোৰ কাৰণে মোৰ এতিয়া ভুল। এতিয়া বহুত অনুতপ্তও হয়, বাট হতাশ নহওঁ বাৰু, কাৰণ মানুহৰ লাইফত তেনেকুৱা ধৰণৰ ফেজেছ থাকে।
গতিকে এনেকুৱা এটা সময়ত মোৰ মনলৈ আকৌ এটা সিদ্ধান্ত আহিল যে মই এতিয়া কি কৰিম। মই এই মাজৰ গেপটোত যিহেতু ঘৰৰ পৰাতো মই আকৌ দেউতাৰ পৰা পইচা লৈ থাকিব নোৱাৰোঁ, বা ল'লেও খুব সামান্য নিজৰ প্ৰয়োজনখিনি পূৰাবৰ কাৰণে মই তেতিয়া আকৌ ভাবিলোঁ যে এটা কিবা কাম কৰিব লাগিব। গতিকে সেই সময়ত HDFC ইঞ্চুৰেঞ্চত সোমালোঁ। ইঞ্চুৰেঞ্চতো কাৰণ মোক কৰিব পৰা দুটাই কাম আছে। এটা হৈছে আইডাৰ চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন, নাইবা মই পঢ়াই ভাল পাওঁ। গতিকে মই সেই ইঞ্চুৰেঞ্চতো ভালদৰে কাম কৰিব নোৱাৰিলোঁ। যিকেইটা পলিচি দিছিলোঁ ওচৰৰ চিনাকি মানুহৰ পৰা, ঘৰৰ মানুহৰ পৰা, তেনেকৈ টাৰ্গেটবোৰ ফিল আপ কৰি কেইদিনমান থাকিলোঁ। কিন্তু পাছত মই ভাবিলোঁ যে নহ'ব এনেকৈ, মোৰ এটা ছেকেণ্ড অপশ্যন লাগিব। এই ছেকেণ্ড অপশ্যনটোৰ কথা মই পাছত পাতিম, কিয় ছেকেণ্ড অপশ্যনটো আমাৰ কাৰণে প্ৰয়োজনীয়। মই কি কৰিলোঁ, তেতিয়া মোক সকলোৱে আগৰ পৰা কৈ আছিল যে BEd কৰ, BEd কৰ। মই তেতিয়া BEdৰ গুৰুত্ব নিদিছিলোঁ। আৰু 2012 চনৰ টেট যেতিয়া হৈছিল, সেই তেতিয়াও কিন্তু মই টেট পৰীক্ষা দিবৰ কাৰণে নাহিলোঁ দিল্লীৰ পৰা। টেট পৰীক্ষাটো দিয়াহেঁতেন এতিয়ালৈকে হয়তো বহু বছৰ হৈ গ'লহেঁতেন। শেষত উপায় নাপাই 2017 চনত মই BEdত এডমিশ্যন ল'লোঁ, আৰু BEdতো খুব এটা ভাল ৰিজাল্ট কৰি পেলাই মই 2019 চনত BEd কমপ্লিট কৰিলোঁ। তেতিয়ালৈকে মই এই 2017 চনৰ আগত মই ছেণ্ট মেৰিজতো শিক্ষক হিচাপে নিয়োজিত হৈ আছিলোঁ, এখন আৰ্ট স্কুলতো নিয়োজিত হৈ আছিলোঁ। মই কেন্দ্ৰীয় বিদ্যালয়ৰ বিভিন্ন ইণ্টাৰভিউ দিছিলোঁ আৰু ছিলেক্টো হৈছিলোঁ। কিন্তু BEdত আহি যোৱাৰ কাৰণে মই কেন্দ্ৰীয় বিদ্যালয়ত জইন নকৰিলোঁ। আৰু মই BEd কমপ্লিট কৰাৰ সময়লৈকে মই গোটেইকেইটা ফৰ্মৰ টেট পাছ কৰিলোঁ, LP, UP আৰু লগতে হাইস্কুল। শেষত হাইস্কুলৰ যি ৰিক্ৰুইটমেণ্ট হ'ল, তেতিয়া আমাৰ সময়ততো প্ৰায় 13খন ডিষ্ট্ৰিক্টত মই এপ্লাই কৰিছিলোঁ, আৰু 13খন ডিষ্ট্ৰিক্ট মই ঘূৰিছিলোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আৰু অৱশেষত মই 2022 চনৰ 18 মে'ত তেতিয়া লখিমপুৰতে বাধাকৰা হাইস্কুল বুলি এখন স্কুলত নিয়োজিত হ'লোঁ, মানে ৰিক্ৰুইটমেণ্ট হৈ গ'ল। এতিয়া যদিও স্কুলত মই নিয়োজিত হৈ আছিলোঁ, এইকণ সময়তে মোৰ এটা কথা মনত পৰে। আব্দুল কালামে যিটো কৈ গৈছিল যে ড্ৰিম ইজ নট ডেট হুইচ ইউ চি হোৱাইল ইউ শ্লিপ, ইট ইজ ডেট ছামথিং হুইচ নেভাৰ লেট ইউ শ্লিপ। সপোন সেইটো নহয় যিটো শুই থাকোঁতে দেখা যায়, সপোন হ'ল সেইটো যি তোমাক শুব নিদিয়ে। মোৰ কিন্তু এই যে 2005 চনৰ পৰা ধৰি 2019 চনলৈকে যি টাইম, সেই টাইমত মোৰ মনত কিন্তু সেই সপোনটো দৌৰি আছিল। মই যদিও শিক্ষক হিচাপে নিয়োজিত হৈছিলোঁ, কিন্তু মোৰ মনটোৱে শান্তি পোৱা নাছিল। ক'ৰবাত নহয় ক'ৰবাত মোৰ মনৰ এটা চুকত এইটো কথা সদায় ৰিপিট হৈ আছিল যে আই হেভ টু ক্ৰেক চিভিল ছাৰ্ভিচ। গতিকে মই UPSCৰ কাৰণে আকৌ চেষ্টা কৰিলোঁ, এটেম্প কৰিলোঁ। মই প্ৰায় 4বাৰ এটেম্প কৰাৰ পিছত যেতিয়া মই সফল নহ'লোঁ, সেই সময়ছোৱাতে মোৰ মনলৈ তেতিয়া আহিল যে মই APSCৰ কাৰণে ট্ৰাই কৰোঁ। আৰু APSC তেতিয়ালৈকে ট্ৰান্সপাৰেণ্ট হৈছিল, আৰু মোৰ লগৰ বহু বন্ধুৱে খুব ধুনীয়াকৈ সফল হৈ পেলাই চাকৰিত নিয়োজিত হৈছিল। গতিকে APSCৰ কাৰণে মই সমপৰ্যায়ত চেষ্টা কৰিলোঁ, সমসাময়িকভাৱে চেষ্টা কৰি গ'লোঁ। আৰু মোৰ এতিয়া মনত পৰে, মই যেতিয়া লাষ্ট প্ৰথমবাৰৰ কাৰণে APSCত বহিছিলোঁ, সেইবাৰ মানে সেই গোটেই বছৰটো সাংঘাতিক প্ৰিপেৰেশ্যন কৰিছিলোঁ। কিন্তু মোৰ খুব কম মাৰ্কছৰ কাৰণে, সম্ভৱতঃ 2-3 মাৰ্কছৰ কাৰণে মোৰ প্ৰিলিমিনেৰী ক্লিয়াৰ নহ'ল। আৰু মোৰ সেই প্ৰিলিমিনেৰীতে ক্লিয়াৰ হোৱা মোৰ খুব ভাল বন্ধু বা মেণ্টৰ হিচাপে মই তেওঁক কওঁ, সদায় মোৰ মেণ্টৰ বুলি কওঁ। তেখেতে এতিয়া ACS হিচাপে আছে, কোন ডিষ্ট্ৰিক্টত আছে মোৰ এইমাত্ৰ মনত পৰা নাই। গতিকে সেই যেতিয়া বিফলতাটো আহিল, সেই নিৰ্দিষ্ট প্ৰিপেৰেশ্যনৰ বছৰটোত মোৰ কিন্তু তাৰ পিছৰবাৰ যিবাৰত মই পাছ কৰিছোঁ, সেইবাৰত কিন্তু প্ৰিলিমিনেৰী দিব যাওঁতে বৰ বেছি এটা ধাউতি নাই, জাষ্ট আই ৱাজ এপিয়াৰিং, মানে মই তাত এপিয়াৰ হ'লোঁ। আৰু পৰীক্ষাটো এপিয়াৰ হোৱাৰ সময়ত মোৰ মনলৈ এটা কথা কেতিয়াও অহা নাছিল প্ৰিলিমিনেৰী সময়ত যে মই এইবাৰ পাছ কৰিম, মই আমুক কৰিম তামুক কৰিম, এনেকুৱা হোৱা নাছিল। কিন্তু বিশ্বাস এটা আছিল, যি মোৰ নলেজ আছিল, যিখিনি মই পঢ়িছিলোঁ ইমান বছৰে, কিবা এটা নহয় কিবা এটা হ'ব, বা ভগৱানে ইমান দিনে চাই আছে। আৰু এই যি প্ৰিপেৰেশ্যনৰ 2 বছৰ, অৰ্থাৎ UPSC প্ৰিপেৰেশ্যনৰ পাছৰ যি APSC প্ৰিপেৰেশ্যনৰ এই যি ফাৰ্ষ্ট বছৰ আৰু ছেকেণ্ড বছৰ, মই এই বছৰকেইটাত মই কিন্তু মোৰ সম্পূৰ্ণ ফূৰ্তিবিলাক ত্যাগ কৰিছোঁ। বহু এনেকুৱা থাকে যিসকলে নিজৰ বিভিন্ন এনজয়িং মুমেণ্টৰ মাজতো পঢ়ি থাকে, বা তেওঁলোকো ছাকচেছ হয়। ময়ো তেনেকৈ ছাকচেছ হৈছোঁ। কিন্তু মই আগতে হয়তো বেছি সময় খৰচ কৰিছিলোঁ বন্ধুবৰ্গৰ লগত, যেতিয়া UPSC প্ৰিপেৰেশ্যন কৰি আছিলোঁ। সময় নষ্ট কৰিছিলোঁ ঘৰৰ বিভিন্ন অনুষ্ঠান হওক, কাৰোবাৰ বিয়া, কাৰোবাৰ সবাহ, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হওক, বা অদৰকাৰী সময় মই কিছু অপচয় কৰিছিলোঁ। কিন্তু এই দুটা লাষ্ট প্ৰিপেৰেশ্যনৰ সময়ত মই কিন্তু সেইবিলাক ত্যাগ কৰিছিলোঁ।
আৰু সেইকাৰণে মোৰ বিশ্বাস আছিল ক'ৰবাত নহয় ক'ৰবাত মই সফল হ'ম। প্ৰিলিমিনাৰী ক্লিয়াৰ হোৱাৰ পিছত মই থিৰাং কৰিলোঁ যে এইবাৰ মই মেইনছ ক্লিয়াৰ কৰিবই লাগিব। আৰু মোৰ এটা বিশ্বাস 2005 চনৰ পৰা আছিল, ইভেন UPSCৰ ক্ষেত্ৰতো আছিল, যে মই যদি প্ৰিলিমিনাৰী ক্লিয়াৰ কৰোঁ তেন্তে মই মেইনছ ডেফিনেটলি ক্লিয়াৰ কৰিম। মোৰ ৰাইটিং স্কিলৰ ওপৰত মোৰ এটা বিশ্বাস আছিল। BEd হওক বা স্কুল কলেজত হওক, মই যি ধৰণে লিখিছিলোঁ, যিমান মাৰ্ক এক্সপেক্ট কৰিছিলোঁ সেই ধৰণে মই মাৰ্ক সদায় পাই আহিছিলোঁ। গতিকে মই ভাবিছিলোঁ যে মেইনছত মই নিশ্চয় ডেফিনেটলি সেই ধৰণে মই ক্লিয়াৰ কৰিব পাৰিম। আৰু ভবামতে কাম হ'ল, মেইনছ ক্লিয়াৰ হ'ল, ইণ্টাৰভিউত বহিলোঁ আৰু একে কোবতে মই প্ৰিলিম, মেইনছ আৰু ইণ্টাৰভিউ এই তিনিওটা ফেজ পাৰ কৰিলোঁ। কিন্তু ভবামতে হয়তো যিটো ৰেংক বিচাৰিছিলোঁ, যিটো পজিশ্যন বিচাৰিছিলোঁ নাপালোঁ। হয়তো আজি মই এটা বেলেগ পজিশ্যনত থাকিলোহেঁতেন। কিন্তু যি ধৰণে মই মোৰ লাইফৰ আগৰ ফেজকেইটাত আপছ এণ্ড ডাউনছ আহোঁতেও মই হতাশ হোৱা নাছিলোঁ। ষ্টিল মই এতিয়া যেতিয়া মই এই পজিশ্যনটোত আছোঁ, এতিয়াও কিন্তু মই হতাশ হোৱা নাই। আৰু মই আকৌ চেষ্টা কৰি আছোঁ যে মই কি ধৰণে আগবাঢ়ি যাম, মই কি ধৰণে আজি মোৰ পজিশ্যনটো আকৌ মই বেলেগ এটা পজিশ্যনলৈ আনিব পাৰোঁ, সেইটো চেষ্টা কৰি আছোঁ। আপোনালোকে নিশ্চয় সেই বস্তুটো মোক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অনুভৱ কৰিছে। গতিকে আজিৰ ভিডিঅ'টোৰ মোৰ কাহিনীখিনি কোৱাৰ পিছত তাক যদি মই ভালদৰে এটা সাৰাংশ হিচাপে ক'ব লাগে বা এটা চাইনপচিছ যদি আপোনালোকক দিব লাগে, তেন্তে মই আপোনালোকক খুব কম কথাত সেই কথাখিনি ক'ব পাৰিম। কাৰণ আমি বিভিন্নজন টপাৰ লগ পাওঁ, আমি বিভিন্ন পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা বিভিন্ন ছাত্ৰ ছাত্ৰী লগ পাওঁ। তেওঁলোকে কিন্তু পজিটিভ কথাখিনি কয়, নিগেটিভখিনি কোনেও নকয়, যে মিষ্টেক কি কৰিলে আমি পিছুৱাই যাম বা আজি কি ভুল কৰাৰ কাৰণে মই বহু বছৰ পিছুৱাই গ'লোঁ, সেই কথাখিনি কিন্তু কোনেও আলোচনা নকৰে। এই পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আমি বিশেষকৈ কি কাৰণত মন দিম, কি কথাত মন দিম, এই গোটেই কথাখিনি কিন্তু আলোচনা কৰিব লগাটো খুবেই জৰুৰী। এতিয়া সেই গোটেই কথাখিনি মই আপোনালোকক খুব থুলমূলকৈ ক'ম, আৰু আপোনালোকে মন দি যদি শুনে তেন্তে বুজিব যে মানুহৰ জীৱনটো ইমান সহজ নহয়। লাইফ ইজ নট ইজি, কিন্তু লাইফটো ইম্পচিবলো নহয়। নাথিং ইজ ইম্পচিবল। গতিকে মোৰ এই যিটো জাৰ্ণি, এই গোটেই জাৰ্ণিটোক যদি মই এটা সাৰাংশ দিব খোজোঁ, তেন্তে মই খুব থুলমূলকৈ আপোনালোকক এই গোটেই কথাখিনি ক'ম। আৰু মোৰ যি চেনেলত আজি প্ৰায় 1000জনৰ ওপৰত যি কম্পিটিটৰ আছে, যিসকলে UPSC বা APSCৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে মই কেইটামান কথা উনুকিয়াই দিব খোজোঁ। কাৰণ মোৰ জীৱনৰ পৰা মই যিখিনি শিকিছোঁ সেইখিনি হয়তো আনৰ কাৰণে অনুপ্ৰেৰণাৰ হ'ব পাৰে, বা যিখিনি মই মিষ্টেক কৰিছোঁ যাতে সেই মিষ্টেকখিনি নোহোৱাকৈ যাতে তেওঁলোকে খুব কম সময়ৰ ভিতৰত UPSC বা APSC ক্ৰেক কৰিব পাৰে, তাৰ কাৰণেই মই আজি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হয় তেন্তে মোৰ উদ্দেশ্যটো সফল হ'ব। ফাৰ্ষ্ট অফ অল, এই যি APSC বা UPSCৰ প্ৰিপাৰেশ্যন হয়, তাত তিনিটা কথা খুব মন দিব লাগিব। এটা হৈছে ডিটাৰমিনেশ্যন, ছেকেণ্ড হৈছে কনচিষ্টেঞ্চি, আৰু তৃতীয়টো হ'ল স্মাৰ্ট ষ্টাডি। বৰ্তমান সময়ত কিন্তু যি পঢ়িলে নহ'ব, বহুত বেছি পঢ়ি নথকা ল'ৰা ছোৱালীয়ে খুব কম পঢ়ি স্মাৰ্ট ৰিডিং কৰি পেলাই কিন্তু এই পৰীক্ষাটোত সফল হৈছে। এতিয়া কথা হ'ল, ডিটাৰমিনেশ্যনৰ শব্দটো যেতিয়া কোৱা যায়, ডিটাৰমিনেশ্যন এনেকুৱা ধৰণৰ এটা শব্দ, আমি এতিয়া ADRE এক্সামেই হওক বা মই টেটৰ কাৰণে যি পৰীক্ষা দিছিলোঁ সেইটোতো ডিটাৰমিনেশ্যন লাগে, যিকোনো পৰীক্ষাতে ডিটাৰমিনেশ্যন লাগে। কিন্তু ডিটাৰমিনেশ্যন এনেকুৱা এটা শব্দ, যেতিয়া আমি কিবা এটা কাম কৰিবৰ কাৰণে ৱেল ডিটাৰমাইণ্ড হ'ম, তাৰ পৰা কিন্তু আমি ফালৰি কাটিলে নহ'ব। আমি এটা কথা ডিচাইড কৰিব লাগিব যে মই কেইবছৰত এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাম। এনেকুৱা নহয় যে মই বছৰি দিম। মোৰ এটেম্প যদি 7টা থাকে, 6টা থাকে, 9টা থাকে, মই এটেম্পটোৰ ওপৰত নিৰ্ভৰ নকৰোঁ, মই প্ৰিপাৰেশ্যন কৰি সময়ৰ ওপৰত। গতিকে টাইম মেনেজমেণ্টো এটা ডাঙৰ ফেক্টৰ হয়। সেইকাৰণে মই বাৰে বাৰে ক'ম যে প্ৰিলিমিনাৰী দি চাওঁ, অহাবাৰলৈ মেইনছ দিম, তাৰপিছত ইণ্টাৰভিউ দিম, এনেকুৱা ধৰণৰ কথাবোৰ কিন্তু ভুল। আমি ৱেল ডিটাৰমাইণ্ড হৈ পেলাই আমি নিজৰ যিখিনি ত্যাগ, সেই ত্যাগখিনি আমি 2 বছৰ 3 বছৰৰ কাৰণে বাদ দিম। কাৰণ 2-3 বছৰ যদি আমি ভালদৰে প্ৰস্তুতি চলাওঁ, তেন্তে আমি বাকী 30 বছৰ কিন্তু খুব সুন্দৰকৈ জীয়াব পাৰিম। আজি যদি মই এই মোৰ জীৱন যাত্ৰাত মই ভবাটো নহ'লহেঁতেন, তেন্তে মই শিক্ষক হিচাপে থাকি গ'লোহেঁতেন। শিক্ষকতা এটা নবুল বৃত্তি হয়, য'ত মোৰ শান্তি আছে, মই পঢ়াই ভাল পাওঁ। কিন্তু কোনোবা নহয় কোনোবা এটা সময়ত কিন্তু মোৰ মনত ক্ৰিয়া কৰি থাকিলেহেঁতেন কিছুমান দুখে, বা কিছুমান অনুতপ্ত, কিছুমান মোৰ অনুভৱে বা কিছুমান মোৰ চিন্তাই আমনি কৰি থাকিলেহেঁতেন, যে মই যদি এনেকৈ পঢ়িলোহেঁতেন, যদি সময়ৰ সদব্যৱহাৰ কৰিলোহেঁতেন। এই হেঁতেন শব্দটোৰ পৰা আঁতৰি থাকক, যাক ইংৰাজীত কয়, এটা বেয়া স্বভাৱৰ কাৰণে হেঁতেন শব্দটো জীৱনত লগ খাই, সেইটো হৈছে প্ৰক্ৰাষ্টিনেশ্যন নেচাৰ, অৰ্থাৎ আজিৰ কামটো কাইলৈ থৈ দিয়া। সেই ভুলটোৰ কাৰণে হয়তো মই আজি দুখোজ পিছুৱাই গ'লোঁ। দুখোজতকৈ বেছিয়ে হ'ল, মই প্ৰায় ধৰি ল'লোঁ যে কেইবা বছৰো পিছুৱাই গ'লোঁ।
তাৰপিছত কনসিস্টেন্সিটো খুব জৰুৰী হয় আমি যিকোনো এটা কাম মই কোৱা নাই যে এপিএসসি আমাৰ আল্টিমেট গোল বা ইউপিএসসি আল্টিমেট গোল মই সেই কথালৈ আহিম কিন্তু কনসিস্টেন্সিটো খুব জৰুৰী আমি এখন প্ৰপাৰ ৰুটিন বনাই যেতিয়া আমি এই কামৰ কাৰণে লাগি যাম ওয়েল ডিটাৰমাইন্ড আমাৰ যি গোল সেই কামৰ কাৰণে লাগি যাম তেতিয়া কিন্তু আমি সফল হমেই গতিকে কনসিস্টেন্সিটো আপোনালোকে কেতিয়াও নেহেৰুৱাব তাৰ কাৰণে আপোনালোকক লাগিব মোটিভেশ্যন দুই ধৰণে পাওঁ আমি যি ধৰণে আজি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোক মোটিভেট হ'ব আৰু নিজকে সেলফ মোটিভেট কৰিব লাগিব সেলফ মোটিভেট কৰাৰ কাৰণে আপোনালোকে কৰিব পাৰে যে এই ইউপিএসসি বা এপিএসসি টো সাকসেস হলে আপোনালোকে কি ধৰণে সফল হ'ব সাকসেস ষ্টৰী বিলাক চাব পাৰে কোনোবাই যদি লাইফ ষ্টাইলটো ভাল পায় তেন্তে লাইফ ষ্টাইলৰ আপোনালোকে এক্সাম্পল লওক যে এজন এছিএছ বিষয়ৰ লাইফ ষ্টাইল কেনেকুৱা এজন আইএছ বিষয়ৰ লাইফ ষ্টাইল কেনেকুৱা কোনোবাই যদি ভাবে যে মোৰ মা দেউতাৰ কাৰণে মোৰ সপোনটো সফল কৰিম তেন্তে তাকে আপোনালোকৰ কাৰণে মোটিভেশ্যন হিচাপে ৰাখক মুঠতে আপোনালোকে সদায় নিজকে মোটিভেট কৰি থাকিলেহে আপোনালোকৰ কনসিস্টেন্সিটো মেইনটেইন হৈ থাকিব দ্বিতীয়তে আহিলে স্মাৰ্ট ৰিডিং মই কৈছোৱে হোৱাট টু ৰাইটতকৈ হোৱাট নট টু ৰাইট আজিকালি বহুত গুৰুত্বপূৰ্ণ কি কিতাপ পঢ়িম তাতকৈ কি কিতাপ পঢ়িব নালাগে সেইটো গুৰুত্বপূৰ্ণ আৰু আজি মোৰ ভিডিঅ'টোৰ লক্ষ্য হেতু যে মই কিখিনি ভুল নকৰো মই কিখিনি কৰিমতকৈ মই কিখিনি ভুল নকৰো সেইখিনি আপোনালোকক উনুকিয়াই দিছো মোৰ ভিডিঅ'টোৰ জৰিয়তে গতিকে মই কৰা সেই ভুলখিনি আপোনালোকে নকৰিব আপোনালোকে সদায় মনত এটা কথা ৰাখিব যে এপিএসসি বা ইউপিএসসি যিটো প্ৰিপাৰেচন এটা এটা লং টাৰ্ম প্ৰিপাৰেচন হয় তিনিটা ফেজত যেহেতু শেষ হয় ইয়াত ষ্ট্ৰেছ আছে এনজাইটি আছে গতিকে আপোনালোকে নিজকে সদায় এক্টিভ ৰাখিব লাগিব আপোনালোকে যোগা কৰক মেডিটেশ্যন কৰক আপোনালোকে আজি যি ধৰণে মই প্ৰকৃতিৰ বুকুত আহি পেলাই ইয়াত বহিছো মই নিজৰ কথা ভাবিছো বা আপোনালোকক কৈছো ঠিক তেনেধৰণে আপোনালোকে নিজকে এক্টিভ কৰি ৰাখক আন এটা খুব গুৰুত্বপূৰ্ণ বিষয় যিটো কেতিয়াও কোনেও নকয় বা এনেকুৱা ধৰণৰ কথা অলপ বিতৰ্কমূলকো হয় কিন্তু এই কথাটো কিন্তু সত্য অপ্ৰিয় হলে সত্য যে বৰ্তমান সময়ত এক্সাম বিলাকৰ এনেকুৱা এটা ট্ৰেন্ড চলি আছে আমি বহু ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ এক্সামত বহো এডিআৰই হওক এপিএসসি হওক ইউপিএসসি হওক বিভিন্ন এক্সামত বহো কিন্তু আমি আমাৰ কাৰণে সদায় এটা সেকেন্ড অপচন ৰাখিব লাগে বিশেষকৈ সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত ইয়াত কম্পিটিশনবোৰ বহুত বেছি হৈ গৈ আছে কাট থ্ৰট কম্পিটিশন হয় মই কাকো নিৰাশ কৰা নাই খালি মই এটা কথা ক'ব খোজো যে সদায় আপোনালোকৰ এটা ডাবল অপচন থাকিব লাগে অৰ্থাৎ আজি মই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছো তাৰ লগতে মই বেলেগ কি ধৰণৰ কাম এটাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখিম যি ধৰণে মোৰ এটা অপচন আছিল শিক্ষকতা মই সেই কাৰণে যদিও পিছুৱাই গৈছিলো তথাপি মই লাষ্টত গৈ শিক্ষকতাৰ কাৰণে এটা মন মেলিলো কাৰণ মোৰ লাষ্টত একো নহলে মই এজন শিক্ষক হ'বৰ কাৰণে চেষ্টা কৰিম কাৰণ মই পঢ়াই ভাল পাওঁ ঠিক তেনেকে আপোনালোকে সদায় এই পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আপোনালোকে নিজৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সেইখিনি কন্টিনিউ কৰি যাব যি ধৰণে মোৰ ক্ষেত্ৰত মোৰ এটা ডাঙৰ ভুল বুলি ভাবো মই এম এটো কমপ্লিট নকৰিলো মই পিছত এম এ আকৌ নামভৰ্তি কৰিছিলো কিন্তু তেতিয়া সেই সময়তে মোৰ ৰিজাল্ট দিলে পাছ কৰিলো পাছ কৰাৰ পিছত ইণ্ডাকশ্যন ট্ৰেইনিং যাব লগা হ'ল গতিকে আকৌ সেই বস্তুটো থাকি গ'ল কিন্তু আপোনালোকে এই কথাখিনি মন দিব যে এই প্ৰস্তুতিটো আপোনালোকে যেতিয়া কৰিব যাব আপোনালোকে বহুখিনি কথা থিৰাং কৰিব লাগিব কাৰণ এইটো নহয় যে আপুনি দিয়াৰ লগে লগে পাছ কৰিব বহুতখিনি কথা মনত ৰাখিব লাগিব আপুনি যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এটা ষ্টেজত থাকিব ঘৰৰ পৰা আশা কৰিব যে ল'ৰাটোৱে কিবা এটা কৰক ছোৱালীজনীয়ে কিবা এটা কৰক কিন্তু আপুনিহে জানে যে আপোনাৰ প্ৰস্তুতি কেনেকুৱা চলি আছে বা কি ধৰণৰ কম্পিটিশ্যনৰ মাজত আপুনি সোমাই আছে গতিকে এই কথাখিনি আপোনালোকে নিজকে সঠিকভাৱে নিৰূপায় কৰি পেলাই আপোনালোকে আগবাঢ়ি যাবৰ কাৰণে মই কোৱা কথাখিনি আপোনালোকে সদায় মনত ৰাখিব সেইটো হ'ল যে আপোনালোকে ডিটাৰমিনেশ্যনটো কেতিয়াও নেহেৰাব কনসিস্টেন্সিটো সদায় মেইনটেইন কৰিব আৰু স্মাৰ্ট যিটো ৱে অফ ষ্টাডি সেইটো কিন্তু সদায় মনত ৰাখিব এতিয়া বহু ছাত্ৰ ছাত্ৰী এনেকুৱা থাকে যিসকলে প্ৰস্তুতি কি ধৰণে কৰিম তেনেকুৱা ধৰণৰ প্ৰশ্ন মোক সোধে গতিকে এই ভিডিঅ'টোতে শেষৰ ফালে থুলমূলকৈ ক'ব খোজো আপোনালোকৰ প্ৰস্তুতি গ্ৰেজুৱেশ্যনৰ পৰা আৰম্ভ কৰিব পাৰে যিসকলে এতিয়া ডিগ্ৰী কমপ্লিট কৰা নাই তেতিয়াৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই যাব পাৰে কিন্তু মই ভাবো যে আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকে বেছিক যিখিনি নলেজ সেইখিনি আৰম্ভ কৰি লওক যিখিনি এনচিইআৰটি কিতাপ পঢ়িব লাগে সেইখিনি পঢ়িবলৈ আৰম্ভ কৰক যিখিনি বেছিক নলেজ থাকে সেই বেছিক নলেজখিনি গেইন কৰক নিউজ পেপাৰ হেবিটটো ক্ৰিয়েট কৰক যিটো মোৰ ইউপিএসসি সময়ৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত কিন্তু এটা ডাঙৰ ড্ৰবেক আছিল মই নিউজ পেপাৰখনত যি ধৰণে সোমাই পৰিব লাগিছিল সেই বস্তু সেই ধৰণে মই সোমাই পৰা নাছিলো হিউ মোৰ এটা ডাঙৰ মিষ্টেক বুলি মই ভাবো
গতিকে আজিৰ ভিডিঅ'টোত মই এই কথাখিনি থুলমূলকৈ ক'লোঁ। ইয়াৰ উদ্দেশ্য এটাই যে আপোনালোকে মোক মৰম দিছে, মোৰ ভুলখিনি মই আপোনালোকক আঙুলিয়াই দিওঁ যাতে আপোনালোকেও জীৱন যাত্ৰাত আগুৱাই যাব পাৰে। আৰু আমি সদায় জানো যে আনৰ জীৱনৰ পৰা বহু কথা শিকিব লগা থাকে। গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনি কথা ক'লোঁ, ভুল শুদ্ধৰ মাজেদি মোৰ জীৱনত হৈ যোৱা উত্থান পতন বা হতাশাৰ মুহূৰ্ত বা হাঁহিৰ মুহূৰ্ত, এই গোটেইখিনি ক'লোঁ। একেবাৰে শেষত যদি মই সৰুকৈ থুলমূলকৈ ক'ব লাগে, মোৰ জীৱনত কিন্তু এই যি হতাশা শব্দ, এই হতাশা শব্দটোৱে কিন্তু মোক কেতিয়াও ডিষ্টাৰ্ব দিয়া নাই। গতিকে আপোনালোকেও কেতিয়াও জীৱনত হতাশ নহ'ব। লাইফটো যি ধৰণে চলি আছে চলি যাব দিয়ক। আৰু এদিন নহয় এদিন আপুনি আপোনাৰ যাত্ৰাত সফল হ'বই, যদিহে মই কোৱা এলিমেণ্টকেইটা আপোনাৰ জীৱনত আছে। যি ধৰণে মই ক'লোঁ, ডিটাৰমিনেশ্যন, কনচিষ্টেঞ্চি, স্মাৰ্ট ৱৰ্ক, পাৰ্চিভিয়াৰেঞ্চ, টাইম মেনেজমেণ্ট, এই গোটেইকেইটা যদি আপুনি লগত লৈ চলিছে, তেন্তে আপোনালোকে এদিন নহয় এদিন এই যি যাত্ৰা APSC আৰু UPSCৰ যাত্ৰাত সফল হ'বই। আৰু মই বিচাৰোঁ যে মোৰ চেনেলত যিসকল ছাত্ৰ ছাত্ৰী এইজ আছে বা যিসকল ছাত্ৰ ছাত্ৰী এপিয়াৰ হ'ব কাৰণে, APSC আৰু UPSCত এপিয়াৰ হ'বৰ কাৰণে উপযোগী, মই আশা কৰোঁ যাতে সকলোৱে নিজৰ এই যাত্ৰাত সফল হওক। আৰু মই যিখিনি পাৰোঁ, মই কোৱা নাই যে আই এম দ্য বেষ্ট, কিন্তু মই যি পাৰোঁ, যি ধৰণে পাৰোঁ আপোনালোকক সহায় কৰি যাবৰ কাৰণে সদায় চেষ্টা কৰিম। সেইকাৰণে হয়তো মই থাম্বনেইলত ব্যৱহাৰ কৰিছোঁ, ইউ অল আৰ নট মাই ছাবস্ক্ৰাইবাৰ্ছ বাট অল অফ ইউ আৰ দ্য ফিউচাৰ চিভিল ছাৰ্ভেণ্ট, আপকামিং চিভিল ছাৰ্ভেণ্ট। সকলোলৈ শুভেচ্ছা থাকিল। শেষৰ ফালে মোৰ ইণ্টাৰভিউ সময়ৰ সৰু এটা ক্লিপ আপোনালোকক দেখাম, কি ধৰণে মোৰ কথাবিলাক স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা ওলাই আহিছিল। সেইটো খুব এটা ভিডিঅ' ভাইৰেল হৈছিল, কাৰণ মই কথাখিনি তাত কোনো কৃত্ৰিমতা সানি কোৱা নাছিলোঁ। মোৰ মনৰ পৰা কথাখিনি নিজেই নিজে ওলাই আহিছিল, আৰু সেই ভিডিঅ'টোকে আপোনালোকক ইয়াত সংযোগ কৰি দিছোঁ। আৰু লগতে আপোনালোকৰ যি মৰম, আৰু সেই মৰমৰ হৈ পেলাই মই সৰু চেলিব্ৰেশ্যন এটা কৰিছোঁ। কোনো ধৰণৰ কেক কটাৰ প্ৰথা নহয়, সৰু কেক এটুকুৰা আনিছোঁ। ইয়াত মাজুলীত খুব টেষ্টি কেক পাবলৈও দিগদাৰ, সৰু কেকৰ পিচ এটা আনিছোঁ, তাকো মোৰ ৱাইফে ইনচিষ্ট কৰাত। আৰু আপোনালোক যেতিয়া সফল হ'ব আৰু মোক জনাব, প্ৰত্যেকজন ছাত্ৰৰ সফলতাত বা ছাত্ৰীৰ সফলতাত মই এইদৰে চেলিব্ৰেট কৰিম। আৰু আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। এটা কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম, যাতে এই ভিডিঅ'টো যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকে যাতে পায় আৰু অনুপ্ৰাণিত হয়, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই যিটো সফলতাৰ যাত্ৰা, এই যাত্ৰাটোত মোৰ দেউতা এজন শিক্ষক হয়। এতিয়া চকুপানী ওলাব লৈছে যে দেউতাই মানে ষ্টাৰ্টিঙৰ পৰা এনেকুৱা এটা পুছ কৰিছিলে যে আজি তেওঁৰ কাৰণে চাগে মই আজি সফল হৈছোঁ। মানে তেওঁ পঢ়াৰ প্ৰতি যিটো ধাউতি, বা মোক বেলেগ বস্তুৰ ক্ষেত্ৰত তেওঁ ছাপোৰ্ট নকৰে। ধৰি ললোঁ মই জোতা এযোৰ কিনিব লাগে, সেই ক্ষেত্ৰত ছাপোৰ্ট নকৰে, কিন্তু কিতাপৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিদিয়ে মানে। আৰু সেইকাৰণে চাগে তেওঁ শিক্ষক হৈ থাকোঁতেও দিল্লীত কোচিং কৰোঁতেও মোক তেওঁ ছাপোৰ্ট দিছিলে। কাৰণ মই প্ৰথমবাৰ এটা কোচিঙত গৈ সেই কোচিংটো বেয়া কাৰণে ওলাই দিছিলোঁ। আকৌ কিন্তু পইচা দি মই বেলেগ এটা কোচিং চেণ্টাৰত গৈছিলোঁ। কিন্তু যি কি নহওক, নিজৰ ভুল কিছুমান হৈছিলে, আৰু এই সফলতাত মোৰ ভাল লাগিছে। মই বৰ্তমান এখন হাইস্কুলত শিক্ষকতা কৰি আছোঁ, আৰু গ্ৰেজুৱেশ্যন মই পাছ কৰিছিলোঁ 2011 চনত। গতিকে 11 চনৰ পৰাই মোৰ এটা অবিৰত যাত্ৰা আছিলে। গতিকে সেই যাত্ৰাৰ আজি সুফল পাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নমস্কাৰ।